অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল ইতিমধ্যে অৰুণোদয় আঁচনি 3.0 আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তথাপিও আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে ফৰ্মটো ক'ত যাই জমা দিব লাগিব, ফৰ্মটো ক'ত পাব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু আৰু 37.2 লাখ অৰুণোদয় নিউ আঁচনি দিয়া হ'ব। নতুনকৈ কিন্তু এইবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব 37.2 লাখ। আৰু ইয়াত চাব 2 নম্বৰত দিয়া আছে আপোনাৰ কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিটো লাভ কৰিব। আৰু 3 নম্বৰত চাব দিয়া আছে সংযুক্ত সৈতে ৰেচন কাৰ্ড। আপোনাৰ কিন্তু ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনাৰ কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ ৰেচন কাৰ্ডটো লিংক থাকিব লাগিব। আৰু 3 নম্বৰত চাব দিয়া আছে আপোনালোকে কিন্তু অসমৰ নাগৰিক হ'ব লাগিব। যদি আপোনালোকে অসমৰ ডকুমেণ্ট নাই বা যেনেকুৱাকৈ আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড বা ভোটাৰ লিষ্ট, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনালোকে কিন্তু অসমৰ নাগৰিক হ'ব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আৰু 5 নম্বৰত চাব দিয়া আছে বয়স। আপোনাৰ বয়স কিন্তু 18 বছৰৰ ওপৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। ইয়াত আপোনালোকে সম্পূৰ্ণকৈ এবাৰ চাই ল'ব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। আপোনালোকে কিন্তু ফৰ্মটো জমা দিব লাগিব। 29 ছেপ্টেম্বৰত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব আৰু ইয়াত বহুতো গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ সম্পূৰ্ণবোৰ গাইডলাইনবোৰ চাই ল'ব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, আপোনাৰ যিটো পঞ্চায়ত আছে অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত গ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো পাই যাব। এইটো ফৰ্ম কিন্তু JRS নহ'ব, আপোনালোকে কিন্তু এইটো ফৰ্ম অৰিজিনেলে জমা দিব লাগিব। JRS কৰিলে কিন্তু নহ'ব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, যদি আপোনালোকে গাঁৱৰ হয় তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই খবৰ ল'ব। আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে আপোনাৰ উপ অফিচত যাই খবৰ ল'ব। তাত কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। এতিয়া আপোনালোকে ফৰ্মটো লৈ আহি ফাৰ্ষ্ট ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰি লৈ ল'ব। ইয়াৰ লগত কিন্তু ডকুমেণ্ট দিব লাগিব। ফাৰ্ষ্ট ডকুমেণ্ট দিব লাগিব আপোনাৰ বেংক একাউণ্ট, সেইটো আপোনাৰ একাউণ্টত পইচা সোমাই যাব। এতিয়া আপোনালোকে ইয়াৰ লগত যিটো বেংকৰ একাউণ্ট দিব, সেইটো বেংকৰ একাউণ্ট কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব। আৰু 2 নম্বৰত লাগিব আপোনাৰ ৰেচন কাৰ্ড। আপোনাৰ কিন্তু ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে পইচা লাভ নকৰিব। একাউণ্ট লাগিব আৰু আপোনাৰ লাগিব ৰেচন কাৰ্ড, তাৰপিছত লাগিব আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ ভোটাৰ ID কাৰ্ড, আপোনাৰ ভোটাৰ লিষ্ট। ইয়াত কিন্তু সকলো ডকুমেণ্ট ইয়াৰ লগত JRS কৰি দিব লাগিব। লগতে লাগিব আপোনাৰ মোবাইল নম্বৰ, আপোনাৰ 2 কপি ফটো, আপোনাৰ যিবিলাক ডকুমেণ্ট আছে সকলো ডকুমেণ্ট আপোনালোকে JRS কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ যদি আপোনালোকে গাঁৱৰ হয় তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত জমা দিব। আৰু যদি আপোনাৰ টাউনত তেনেহ'লে আপোনালোকে যিটো আপোনাৰ উপান অফিচ তাত যে আপোনালোকে ফৰ্মটো জমা দিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ফৰ্ম জমা দিয়ক। এইবাৰ কিন্তু আপোনালোকে লাভ কৰিব 1400 টকা কিন্তু এইবাৰ আপোনালোকে প্ৰতিমাহে লাভ কৰিব।